নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈছো মোৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুটি বিতৰণক লৈ ডাঙৰ মন্তব্য কৰিছে যিসকল ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে মেট্ৰিকত তাৰ পাছত তেওঁলোকে ক'ত নামভৰ্তি কৰিছে সেইটোৰ ওপৰত ডিপেন্ড কৰিব তেওঁলোকে স্কুটি পাব নে নাপাব প্ৰজ্ঞান ভাৰতী স্কুটি বিতৰণক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে কোচিং কৰা শিক্ষাৰ্থীয়ে নাপায় স্কুটি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰিব লাগিব তেওঁলোকে যদি কেনেবাকৈ প্ৰাইভেট কোচিং চেণ্টাৰত গৈ নামভৰ্তি তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ব তেওঁলোকে প্ৰতিবাদ কৰিও লাভ নাই তেওঁলোকক স্কুটি বিতৰণ কৰা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে প্ৰজ্ঞা ভাৰতী আঁচনিৰ জৰিয়তে যেহেতু শিক্ষাৰ্থীৰে মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হৈছে স্কুটি ছাত্ৰীসকলক সেই স্কুটিবোৰ তেতিয়াই দিয়া হ'ব যেতিয়া তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছত এখন কলেজত নামভৰ্তি কৰিছে যিখন কলেজ চৰকাৰী মুঠৰ ওপৰত তেওঁলোকে যদি প্ৰাইভেট কোনোবা কোচিং চেণ্টাৰত গৈ নামভৰ্তি কৰিছে প্ৰাইভেট যদি শিক্ষানুষ্ঠানত তেওঁলোকে পঢ়ি আছে তেনেহ'লে বৰ্তমান সময়ত তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে এই কথা এটা ডাঙৰ খবৰ মুহূৰ্তত আমি জনাই আছো স্কুটি বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কোচিং কৰা শিক্ষাৰ্থীয়ে নাপায় স্কুটি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে কোচিং ক্লাছ যিসকলে কৰি আছে কোচিং চেণ্টাৰত যদি নামভৰ্তি কৰিছে তেওঁলোকে স্কুটি নাপায় বুলি স্পষ্ট কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি গতিকে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পাছতো তেওঁলোক স্কুটি লাভৰ পৰা বঞ্চিত হ'ব পাৰে কোচিং কৰা শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰি লাভ নাই বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে প্ৰতিবাদত কোনো যুক্তিৰ কথা নাহে তেওঁলোকে যদি প্ৰাইভেট স্কুলত পঢ়িব পাৰে তেনেহ'লে তেওঁলোকক স্কুটি দিয়াৰ কোনো কথাই নাই স্কুটি বিতৰণ সন্দৰ্ভত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোচিং ক্লাছ যিসকলে কৰি আছে যিসকলে কোচিং চেণ্টাৰত নামভৰ্তি কৰিছে তেওঁলোকে স্কুটি নাপাব মহাবিদ্যালয়ত যিসকলে নামভৰ্তি কৰিছে তেওঁলোককহে স্কুটি দিয়া হ'ব শিক্ষাৰ্থীৰে মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলৰ মাজত স্কুটি বিতৰণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে প্ৰজ্ঞা ভাৰতী আঁচনিৰ জৰিয়তে ৰাজ্যৰ হাজাৰ হাজাৰ স্কুটি বিতৰণ কৰা হ'ব ছাত্ৰীসকলৰ মাজত গতিকে যিসকল ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে আৰু তাৰ পাছত মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকৰ মাজত সেই স্কুটিসমূহ বিতৰণ কৰা হ'ব তাৰ বাবে ইতিমধ্যে লিষ্ট সাজু কৰা হৈছে কিন্তু শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পাছতো যদি কেনেবাকৈ তেওঁলোকে মহাবিদ্যালয়ত নপঢ়ি কোনো কোচিং চেণ্টাৰত গৈ পঢ়িছে প্ৰাইভেট কোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে তেনেহ'লে তেওঁলোকক স্কুটি দিয়া নহ'ব স্কুটি বিতৰণ সন্দৰ্ভত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্কুটি বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে কোচিং কৰা শিক্ষাৰ্থীয়ে নাপাব স্কুটি যিসকল ছাত্ৰীয়ে মহাবিদ্যালয়ত পঢ়ি থকা নাই কোচিং ক্লাছ কৰি আছে তেওঁলোকে স্কুটি নাপাব স্পষ্ট কৰিছে তেওঁ মহাবিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ মাজতহে স্কুটি বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোচিং কৰা শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰি লাভ নাই বুলিও স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এনে প্ৰতিবাদৰ কোনো যুক্তি নাহে য'ত তেওঁলোকে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ পাছত কোচিং ক্লাছত নামভৰ্তি কৰিছেগৈ প্ৰাইভেট যদি কোনো চেণ্টাৰত তেওঁলোকে পঢ়ি আছে তেতিয়া নহ'ব মহাবিদ্যালয়ত যিসকলে পঢ়ি আছে তেওঁলোকৰ মাজতহে বিতৰণ কৰা হ'ব স্কুটি কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শুনাব বিচাৰিম কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু কোচিঙৰ স্কুটি আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ আৰু
কোচিঙৰ স্কুটি আমি নিদিওঁ আমি নিদিওঁ ইয়াত যুক্তিৰ কথা নাহে আমি নিদিওঁ